ভাল পানে বুক সঁচাকে কব পাৰিবিনে তোৰে বুকুখন নদীনে সাগৰ এবাৰ। হেল্ল' গাইজ, আজি আমি আহিছোঁ পিকনিক খাবলৈ দিহিং ব্ৰিজৰ ওচৰত। যিহেতু নাহাকটীয়া ওচৰত দিহিং ব্ৰিজ আছে, এই দিহিং ব্ৰিজতে আহিছোঁ। চাওক আপোনালোকে ইমান ধুনীয়া পৰিৱেশ। আপোনালোকে কোনোবাই হয়তো আহিব পাৰে ইয়াত পিকনিক খাবলৈ। বৰ ধুনীয়া প্লেচটো চাওক, একদম ঠাণ্ডা পৰিৱেশ। আহিব ইয়াত ধুনীয়াকৈ পিকনিক খাই যাব বুলি আশা কৰিলোঁ। আমি পিকনিক খাবলৈ আহি দেখিছেনে, এইফালে খাইছে একদম ৰাবাব টেঙা মজা বনাই লৈছে। এই ভণ্টিজনীয়ে একদম মোক মানে ঘপককৈ মানে ঘপককৈ আহিলোঁ, একদম মানে উৰি উৰি আহিলোঁ। আৰু মোৰ এইখনে হৈছে দিহিং ব্ৰিজ, পুৰা মানে গান চলি আছে দেই। আৰু কি লগত কি দিছে? গাহৰি, কবি আৰু লাই শাক। এইটো কবি, এইখিনি লাই শাক, এইখিনি গাহৰি। এইফালে আমাৰ বাইদেউ বনাই আছে, নামটো হৈছে ৰিণী দত্ত। কি ৰিণী ৰিণী বুলি কয়, ৰিণী আৰু ন। আৰু এইফালে বনাই আছে গাইজ, দেখিছেনে? একদম ধুনীয়া আছে ঘৰ বনাই আছে, দেখিছেনে? ঘৰ নে কি বনাইছে। এইবিলাক অকল খোৱা ধান্দা, দেখিছেনে? এইটো হাতী পোৱালি, এইটো হাতী হয়, হাতী। ৰংটো ভাল কোনখিনি? হেল্ল', আজি পিকনিক খাবলৈ আহিছো আমি। এয়া ভাল লাগিছে। এইফালে পুৰা গাহৰি দি আছে, এয়া চিকেন হয়। এইটো গাহৰি হয়, গাহৰি হয়, গাহৰি হয়। ইন্দা কৈছে চিকেন বুলি ন? নহয়, এইটো চিকেন হয়, একদম চিকেন হয়। এইপিনে আমাৰ ৰংটো ইমান গাল ভাত দিছে গাইছ, মোৰ পেটত নোসোমায়। দেখিছে না চেহেৰা? গাহৰি দিয়া, গাহৰি দিয়া। গাহৰি দিয়া।